মিচিঙৰ আলি আলি গাং বুলি কয় মানে আপোনালোকৰ প্ৰত্যেক বছৰত বছৰতে হয় আপোনাৰ ফাগুনৰ বুধবাৰে প্ৰথমটো বুধবাৰে হয় মোৰ অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহিছোঁ BS মাজুলী ব্লগ আৰু মই আপোনালোকক দেখাম আজি মাজুলী মিচিং সম্প্ৰদায়ৰ মানুহ বহুত আছে তো মই তেওঁলোকৰ গাঁওবিলাকে বা গাঁৱে গাঁৱে ঘূৰিছোঁ তো আপোনালোকক মই তাৰ মানে তেওঁলোকে বিহু পাতিছে আৰু বিহুবিলাক কেনেকৈ কি ধৰণে পাতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে গাঁৱৰ সকলোৱে এসাঁজ একেলগে বহি খায় তেওঁলোকৰ বিহুত তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এইফালে দেখা পাইছে তেওঁলোকে বিহু পাতি আছে তো আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চব মই দাদা এজনক লগ পাইছোঁ মই দাদাজনক মই সুধিম মানে তেওঁলোকে বিহু কেতিয়া পাতে আৰু মই আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তেতিয়া আপুনি গম পাব কওকচোন বিহু কেতিয়া পাতে আপোনালোকৰ আমি প্ৰতি বছৰে আমি ফাগুন মাহৰ বুধবাৰ দিনাকে আমি পাতোঁ 1 তাৰিখ 2 তাৰিখ ক'বলৈ যোৱা নাই ফাগুন মাহত যেনেকৈ বুধবাৰ দিনাকে প্ৰথম দিনা পৰিব এইমতে আমি গোবৰ মঠ আৰু আম্বে পুৰাৰ লগত আৰু আহুদান কঠীয়া আহিছে আমি সব নিয়ম নীতি আমি তেনেকৈ আমি নিয়ম নীতি পালন কৰোঁ আৰু আজি বৰ্তমান এই ৰাইজে বৰ্তমান চলি আছে সবে বহিছে মানে খাবলৈ হৈছে মানে এই খোৱা সাজটো চবে একেলগে খায় মানে বিহুত এতিয়া কণ্টেক্ট পিছত আজৰি কৰি আমি এতিয়া গোবৰ মঠ এবাটি আৰু মাংস 2 পিচ তেনেকৈ আমি অকণমান ৰখি পেলাই আমি অকণমান জিৰাই লৈ পেলাই আমি খাওঁ সকলোৱে একেলগে বহি খায় ঠিক আছে তো আপোনাৰ এইবিলাক দেখাম আৰু তেতিয়া অকণমান দেই চ' গাইজ দেখা পাইছে এই বস্তুটো আপোনালোকে যিটো দেখা পাইছে এইটো বস্তু হৈছে তেওঁলোকে যিটো নেকি মানে চাইমদ বুলি কয় তো এইটো বস্তুৱে তেওঁলোকে চাইমদ বনায় আৰু এইফালে দেখা পাইছে বাইদেউহঁতে একদম পুৰা মানে গহনা পাতি ল'বৰ কাৰণে একদম পুৰা দেখা পাইছে বিহুত একদম পিন্ধিবৰ কাৰণে একদম সাজু তেওঁলোকে নিজৰ একদম মানে যি মানে সাজ পোছাক আছিলে সাজ পোছাক পিন্ধিছে আৰু তেওঁলোকে এতিয়া গহনা লগাব আৰু নাচিব নহয় জানো মানে সৰু গাঁও নহওক কিয় মিচিং সৰু গাঁওবিলাকতো মানে আজি তেওঁলোকে বিহু পাতিছে আপোনালোকে দেখা পাইছে য'তেই যাওক আপোনালোকে আজি দিনটোত প্ৰত্যেকখন গাঁৱতে তেওঁলোকৰ বিহু একেলগে এসাঁজ খাই তেওঁলোকে দেখা পাইছে মানে যিমান সৰুতকৈও সৰু গাঁও 20 ঘৰ 12 ঘৰ যিমান মানুহে আছে তেওঁলোকে একেলগে এসাঁজ খাই আপোনালোকে দেখা পাইছে আৰু মই ইয়াৰ এটা ক্লিপ দেখাইছোঁ এইটো হৈছে আপোনাৰ জেগাটোৰ নামটো মই নাজানো ভালদৰে মানে তাৰপিছত আৰু কিমান জেগাত পাতিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে আইতাজনীকো মই সুধিবলৈ চেষ্টা কৰিম এই গাঁওখনৰ নামটো কি তো আপোনালোকে চাই থাকক গাঁওখনৰ নামটো কি এইটো হৈছে মাছ চাপৰি মানে বৌজনে ক'লে মাজৰ চাপৰি হয় মাজৰ চাপৰিত মানে এইটো সৰু এটা গাঁও তেওঁলোকে এইটো আপোনালোকে আজি আলি আলি গাং বিহু পাতিছে আপোনালোকে দেখা পাইছে আৰু আগত কিমান প্ৰত্যেকখন গাঁৱতে পাতিছে তো মই তেওঁৰ 2-3টা গাঁৱত মই আপোনালোকৰ বিহু দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক দেখা পাইছে এনেকৈ ঘূৰণীয়াকৈ তেওঁলোকে বহি মেলি এসাঁজ খায় আৰু তো এইফালে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বিহু বুলি গাঁৱৰ ছোৱালী জীয়ৰী ডেকা ল'ৰা চব দেখা পাইছে তেওঁলোকৰ পৰম্পৰা সাজ পোছাক পিন্ধিছে তেওঁলোকে আৰু ইফালে মিঠাই একদম পুৰা ফোনত ব্যস্ত ইফালে দেখা পাইছে গোটেই একদম এতিয়া বিহু নাচিবৰ কাৰণে ৰাজু ন পুৰা একদম প্ৰস্তুত চলাই আছে দেখা পাইছে ইফালে গোটেই একদম মানে বিহু নাচিব তো মই আপোনালোকক বিহু নাচিলে মই একপাক দেখাম
দেখা পাইছে মানে ভণ্টিহঁতেও মানে আজি অকণমান খায় আৰু মানে আপুং এইফালে দেখা পাইছে পুৰা একদম হাতত গিলাচ লৈ কেঁচুৱা লৈ গোটেই একদম মানে আজি মাংস আৰু তেওঁলোকে কি কয় চাইমদ খায়। তো আপোনালোকে দেখা পাইছে তেওঁলোকৰ হাতত প্ৰত্যেকজনৰ হাততে মানে এটা এটা গিলাচ মানে দেখা পাইছে। এইফালে দেখা পাইছে গিলাচ এইফালে বাইদেউৰ হাততো আছে গিলাচ দেখা পাইছে। আৰু মই লৈ আহিছোঁ বাইদেউহঁতৰ কাৰণে মানে ছেটবিলাক পিন্ধি তেওঁলোকে নাচিব। তো এইফালে চাব পাৰে এইফালে দেখা পাইছে বাইদেৱে একদম পুৰা ছেটটো ল'ম বুলি কৈছে। তো এতিয়া তেওঁলোকে নাচিব। নানাচে নাচি দিয়ক দেই। এইফালে চবৰে ডিঙিত দেখা পাইছে। এইফালে বাইদেউৰ ডিঙিটো খালী হৈ আছে। বাইদেৱে মদো খাইছে দেখা পাইছে। মানে বাইদেৱে কৈছে মদ খাইছে। এইটো হৈছে মানে তেওঁলোকে ইয়াত চাই আপুং দিয়ে ন, চাই আপুং চেকে এইটো বস্তুটো ইয়াত দিয়ে ন, ইয়াত দিয়ে। তাৰপিছত ইয়াৰ পৰা চগাইজ দেখা পাইছে এইটো এনেকে মানে এইটো বস্তুটো ওলাই চাকনি এইটো হয়। এইটোৰ পৰা একদম চাকি গৈ মেলি মানে ইয়াত ঢালি দিয়াৰ পিছত এই বস্তুটো এটোপাল দেখা পাইছে আপোনালোকে। এইটো তেনেকে এটোপালকে ওলাই। তাৰপিছত মানে মিচিঙৰ আলি গাঙত মানে এইটো মানে আপোনালোকক খাবলৈ দিয়া মানে চাহ বুলিয়ে ক'ব লাগিব। চাকনি এইটো বস্তুটো মিচিঙৰ আলি গাং বুলি কয়। মানে আপোনালোকৰ প্ৰত্যেক বছৰতে হয়। আপোনাৰ ফাগুনৰ বুধবাৰে প্ৰথমটো বুধবাৰে হয়। চ' গাইছ আপোনালোকে গম পাইছে। আৰু এইফালে গোটেই এইটো মোৰ মিটাৰটো এইটোৱে মাতি থৈ আহিছিলে আৰু মই সোমাই আহিলো। এতিয়া কৈছে ইমান নাচি দিব মানে গান লগাবলৈ কৈছে, কিন্তু পলাইছে আকৌ। বিহু উদযাপন কৰিছে, কিন্তু ক'তো কাকো মোক মানে মই বহুত জেগাত ঘূৰিলোঁ, ক'তো মানে মোক বুলিও কোৱা নাই। তো মই ঘূৰিছোঁ মানে মোৰ ভাল লাগিছে যে মানে তেওঁলোকে আজিৰ বিহুত তেওঁলোকে অকণমান খায়, কিন্তু খাই মেলিও তেওঁলোকে কাকো অভদ্ৰামী কৰা নাই, কিন্তু ভাল ব্যৱহাৰ কৰিছে। তো মোৰ মানে ভাল লাগিলে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক।